শুকাই কংকালহাৰ হৈ পৰিছে বৰ অসমৰ আয়ুসৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ মৰুভূমিত পৰিণত হৈছে ব্ৰহ্মপুত্ৰৰ বুকু 4 দশকৰ পিছত এনেদৰে শুকাই গৈছে ব্ৰহ্মপুত্ৰ নদী চকুৰে মনিব পৰালৈকে বৃহৎ বালিচৰ হৈ পৰিছে বাৰিষা দুকুল টকা পানীৰে উপৰি থকা ব্ৰহ্মপুত্ৰ নদী চীনে ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণ কৰাৰ ফলতেই এনেদৰে নদীখন শুকাই গৈছে বুলি আশংকা প্ৰকাশ কৰিছে একাংশই যাৰ ফলত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ় লৈ উঠা নদী সভ্যতা নিশেষ হৈ যোৱাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে যোৰহাট জিলা অন্তৰ্গত তিয়ক ৰাজচক্ৰ জাজিমুখৰ আপোনালোকে এতিয়া নিশ্চিতভাৱে দেখিছে যে দিখমুখৰ পৰা নহয় সমগ্ৰ এতিয়া অসমত ব্ৰহ্মপুত্ৰ যি ধৰণে ব্ৰহ্মপুত্ৰ শুকাই গৈছে অতি মানে সংগীত আৰু চিন্তনীয় এই নৈপৰীয়া অঞ্চলৰে ইয়াত আপোনাৰ আমি প্ৰতি বছৰে জন্মৰ পৰা ইয়াতে মাছ ধৰি পৰিয়াল পোহপা দি আছিলোঁ ইয়াত খৰি ধৰিছিলোঁ তেনেকৈ পৰিয়ালৰ পোহপা দি আছিলোঁ ল'ৰা ছোৱালীকে পঢ়াই আছিলোঁ ইয়াত আৰু ধৰক আপোনাৰ ইয়াত দুষ্প্ৰাপ্য প্ৰাণী দেখিছিলোঁ আৰু পৰিভ্ৰমী চৰাই দেখিছিলোঁ ইয়াত বনৰীয়া থকা জীৱ জন্তু ইয়াত আহি পানী খাইছিলে এতিয়া গোটেই ব্ৰহ্মপুত্ৰ শুকোৱাৰ পিছত এতিয়া কোনো দুষ্প্ৰাপ্য প্ৰাণী হওক ইয়াত জীৱ জন্তু কোনো নাইকিয়া হৈছে গতিকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যে পুৰাতত্ব বিভাগৰ যোগেদি এই গৱেষণা কৰি নৈপৰীয়া অঞ্চলক যাতে শংকিত নোহোৱাকৈ ইয়াৰ যেনেকৈ যি ব্যৱস্থা কৰিবলগীয়া আছে আপোনালোকৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে গ্ৰহণ কৰক নহ'লে ইয়াত নৈপৰীয়া অঞ্চলে কৃষি উৎপাদনৰ পৰা বঞ্চিত হ'ব আৰু বিভিন্ন সময়ৰ হেৰিৰ পৰা বঞ্চিত হ'ব গতিকে আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি অসম চৰকাৰ ভাৰত চৰকাৰ সোনকালে ইয়াৰ কি প্ৰত্যাৰে মানে ব্যৱস্থা গ্ৰহণ কৰি নৈপৰীয়া অঞ্চলক পৰিয়ালৰ পোহপা দিব পৰাকৈ আগৰ দৰে যাতে ব্ৰহ্মপুত্ৰ শুকুৱাই যাতে নাযায় তেনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ